স্পৰ্টছ এছ'চিয়েশ্যনৰ এই কাৰ্যালয়ত মানে উপস্থিত আমাৰ সকলোৰে শ্ৰদ্ধা আপোনালোকৰ সকলোৰে অতিকৈ আপোন আমাৰ স্থানীয় বিধায়ক বা অসমৰ মন্ত্ৰী অজয় সিংগাল ডাঙৰীয়া আৰু আমাৰ সভাপতি ডাঙৰীয়া ক্ৰীড়া সন্থাৰ আমাৰ জিলা ক্ৰীড়া সন্থাৰ সভাপতি ডাঙৰীয়া আছে অপূৰ্ব ভট্টাচাৰ্য ডাঙৰীয়া সকলো নাম লৈ থাকিলে বহুত দীঘল হয় সকলো মোৰ সন্মানীয় ব্যক্তিসকল আৰু এই আমাৰ ক্ৰীড়া সন্থাৰ জ্যেষ্ঠ আমাৰ সকলো বিষয়ববীয়া আৰু বৰ্তমানৰ আমাৰ সদস্যসকল আৰু ইয়াত আমাৰ NCCয়ে সকলো মনৰ ছাত্ৰ ছাত্ৰীসকল আছে মাজত তো কথাটো অচন্তাই অলৰেডি কৈয়ে দিলে আৰু আজি সেই হিচাপে মোক ইয়াত আনিছেও অচন্তাই সেইদিনা কওঁতে মই অলপ বুজি পাইছোঁ এনেতো মাথা নাই গতিকে যদি এদিন টাইম দিব লাগিব গতিকে ইমান মৰম কি হওক মই যেতিয়াই বুজি পাইছোঁ যে মৰমৰ ভিতৰত কিবা কিবিটো আছে দায়িত্ব কৰে যিটো আন্তঃগাঁথনিৰ কথা আমিতো প্ৰত্যেক ডিষ্ট্ৰিক্টত ষ্টেডিয়াম বনাবই লাগিব অসম চৰকাৰৰ যদি এইটো লৈছে মুখ্যমন্ত্ৰী ডাঙৰীয়া আমাৰ ঘোষণা কৰি আছে এতিয়া ঢেকীয়াজুলিত যিটো চামিল হৈ গ'ল আগতে বৰচলাত আছিলে এতিয়া ঢেকীয়াজুলিত ডাঙৰ ফিল্ড নাপাই পেলাই এই মাত্ৰ ৰাতিপুৱা চাই আহিছোঁ এটা ফিল্ডত সমষ্টি হিচাপে কৰিছিলে কিন্তু আমাৰ উপযুক্তভাৱে চব ক্ষেত্ৰত ব্যৱহাৰ কৰিব পৰা ঢেকীয়াজুলিৰ মূল ক্ৰীড়াৰ ফিল্ডটো হ'ল এইখন নহয় জানো এইটোৱে মানে কেন্দ্ৰ হিচাপে আছে গতিকে এইটো অত্যন্ত দৰকাৰ হয় আৰু তাতে একো বঢ়াব পৰা ব্যৱস্থা নাই আজি যিটো চাই আহিছোঁ ইভেন ফুটবল খেলাৰ কাৰণেও আমাৰ 10 মিটাৰ না কিমান বা কম হৈ আছে অকণমান আৰু দীঘল কৰিব লাগে গতিকে এইটো একো নাই ক্ৰীড়াৰ ক্ষেত্ৰত আমি এতিয়া মানে কি কয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই পূৰ্ণাংগভাৱে তেখেতে মানে গুৰুত্ব দিছে গুৰুত্ব প্ৰদান কৰি তেখেতৰ উদ্যোগতে আজি গোটেই অসমত আমি বিভিন্ন পৰ্যায়ত আমাৰ যি আন্তঃগাঁথনি আছে এইবিলাক কৰি থকা হৈছে আৰু প্ৰায় বহুত জেগাত সম্পূৰ্ণ হৈ গ'ল ইভেন জিলা পৰ্যায়তো আমাৰ হৈ আছে তেজপুৰত এদিন আমি চালোঁ তেজপুৰটো এতিয়া আমি কিছু কাম তাত এক্সটেনশ্যন কৰিব লাগে বুলি কৈছে এক্সটেনশ্যন হৈ থাকিব কিন্তু আমি ষ্টেডিয়ামখন এতিয়া এৰি দিব লাগে যাতে তাত চবে খেলিব পাৰে সেইকাৰণে DSOক কৈছোঁ সোনকালে উদ্বোধন কৰাৰ ব্যৱস্থাটো কৰিব লাগে আজি মোৰ লগত DSO আছে গতিকে এইখন ষ্টেডিয়ামত আমি এতিয়া সমষ্টি হিচাপত যদি চিৰিলি যাওঁতে লেট হয় অহা বছৰৰ পৰা আমি কৰিম যিহেতু কিন্তু তৎসত্ত্বেও আমাৰ ইয়াত যিমানখিনি ফুল প্ৰেজেণ্ট নহ'লেও যিখিনি প্ৰয়োজন এইখিনি আন্তঃগাঁথনিৰ কাৰণেও যাতে চাৰিওফালে আপুনি কথা পাতি যেনেকৈ ট্ৰেকৰ কথা কৈছিল আচলতে আৰু কি কৰিব পাৰে আৰু বাকী আমি এইটো মানে ফুল প্ৰেজেণ্ট এটা ষ্টেডিয়ামৰ কাৰণে আমি সেইটো কৰিম উত্তৰ ল'ম এইখন ষ্টেডিয়াম ঢেকীয়াজুলি আমাৰ এটা ঐতিহাসিক স্থান হিষ্টৰিক জেগা ঢেকীয়াজুলি এনে শোণিতপুৰে হিষ্টৰিক জেগা কিন্তু ঢেকীয়াজুলি আমাৰ ভাৰত স্বাধীনতা সংগ্ৰামৰ ক্ষেত্ৰতো যথেষ্ট ইয়াৰ পৰা ভূমিকা আছিল তাৰ কাৰণে চবেই জানে ঢেকীয়াজুলি আৰু সকলো ক্ষেত্ৰতে ঢেকীয়াজুলি আমাৰ অসমত এটা গৌৰৱৰ এটা স্থান হয় ক্ৰীড়াৰ ক্ষেত্ৰত অলৰেডি কৈছে নতুন প্ৰজন্ম আজি বক্সিঙতো অংকুচিতা নামটো অলৰেডি লৈছে আমি চবেই জানো আৰু তাৰ বাহিৰেও বিভিন্ন মানে ডিচিপ্লিন ফিল্ডত আমাৰ ঢেকীয়াজুলিত বহুতো খেলুৱৈ আছে মাত্ৰ এটা কথা এতিয়াৰ পৰা ভাবিব আপোনালোকে ষ্টেডিয়াম অলৰেডি এখন কমপ্লিট হৈছে যে ইয়াৰ ব্যৱহাৰ প্লাছ এইটো আমি পৰিচালনা কৰি থকা পৰিচালনা মানে মেনেজমেণ্ট কৰি থকাটো আমি কেনেকৈ কৰোঁ এতিয়া আমি ক্ৰীড়া বিভাগৰ তৰফৰ পৰা প্ৰত্যেকটা ষ্টেডিয়ামবিলাকত লোকেল
স্পৰ্টছ অথৰিটি বা বোলে আমাৰ কোনোবা প্ৰাইভেট পাৰ্টি যদি নহওক যে ফিল্ডখন ব্যৱহাৰ কৰি থাকিব লাগে, একাডেমি হিচাপেও ব্যৱহাৰ কৰিব লাগে বিভিন্ন মানে আমাৰ ডিচিপ্লিনৰ। ইয়াত যদি আমি গছ আনি পেলাই যদি প্ৰেক্টিছ কৰাই থাকিব পাৰোঁ, এইটো এটা ব্যৱহাৰ হ'ব। তাৰপিছত অলপমান আমি ৰিচৰ্চ কেনেকৈ নিজে আমি যোগান কৰিব পাৰোঁ, ৰিচৰ্চ আমি বনাই ল'ব পাৰোঁ, যিটোৰ দ্বাৰা সৰু সুৰা কামখিনি ডাঙৰটো চৰকাৰে কৰিব, কিন্তু যেনেকৈ ইয়াত কাৰেণ্ট বাল্ব চাল্ব জ্বলি থাকিব সংসাৰত, গতিকে সেইবিলাক আমি মেইনটেইন কৰিব পাৰোঁ। ফিল্ডত ক'ৰবাত সৰু সুৰা কিবা থাকিলে মেইনটেইন কৰিব পাৰা, এইখিনিটো এতিয়াৰ পৰা এটা ছিষ্টেমটো আপোনালোকে বনাই লওক আৰু সেইটো এটা একাডেমি হিচাপে আপোনালোকে পিছত কৰিব পাৰিব। এইখন ষ্টেডিয়াম কোনোবা এটা বিশেষ ডিচিপ্লিনৰ কাৰণে আৰু এইটো ষ্টেডিয়াম এটা বেলেগ মানে ডিচিপ্লিনৰ কাৰণে। গতিকে একাডেমি লাইনত আমি লৈ নগ'লে আমাৰ খেলুৱৈসকলক আমি জন্ম দিব নোৱাৰোঁ। এতিয়া যিসকল খেলুৱৈ খেলিছে, প্ৰথম নিজে খেলিছে, ভাল দেখি পালে আমি পিছত তেওঁক সহায় কৰিছোঁ, ফিল্ডত নমাই দিছোঁ, তাৰপিছত তেওঁলোকে গ'ল্ড মেডেল লৈ আনিবলৈ সক্ষম হৈছে। কিন্তু ইণ্টাৰনেশ্যনেল লেভেলত আমি ভাল ৰিজাল্ট পাব পৰা নাই কেলে তেওঁলোকক বহুত শিকিবলগীয়া আছিলে, কিন্তু সৰু বয়সৰ পৰা শিকিব নোৱাৰাৰ কাৰণে বাকীখিনিতো বয়স হোৱাৰ বাবে তেওঁলোকে মানে চেঞ্জ হ'ব নোৱাৰে। আমাৰ কি হৈ যায় অভ্যাস, এতিয়া অভ্যাসটো এটা লেভেলৰ পৰা ক'ৰবাত নাথাকিব পাৰে আৰু সেই অভ্যাসটো সলনি কৰাটো বহুত দিগদাৰ। এজন এথলেটিক্সত কোনোবা ৱেইট থ্ৰ' যিটো সি দুলিয়াই থাকে, কচে কৈ থাকিলেও সি নামানে মই এইটো বল নাপাওঁ বুলি কৈ থাকে, কচে কোৱাটো, কিন্তু সেইটোৰ সমান সি দূৰত দুলিয়াব নোৱাৰে, যিটো তাৰ নিজৰ অভ্যাসত হয় জ্বৰ আছে বুলি কৈ আছে। আৰু সেইটোৰ কাৰণে সেইটো লিমিটত থাকি অকল ডিষ্ট্ৰিক্ট পাৰ হ'ব বা বোলে অকল ষ্টেটটো এই পাৰ হ'ব, কিন্তু সেই নেশ্যনেল লেভেলত নোৱাৰে, কাৰণ সেইটো পাৰিব লাগিলে সি এই টেকনিকটো যাব লাগিব, কিন্তু টেকনিকটো শিকিব নোৱাৰে। কিন্তু এটা একাডেমি যদি আমি কৰিব পাৰোঁ, তেতিয়া ক্লাছ 2, 3, 4ৰ পৰাই ইয়াত অনুশীলন কৰিব পাৰে আৰু তেতিয়া কোচে গোটেইটো যিটো টেকনিকত কৰিব লাগে টেকনিকটো শিকাব পাৰে। ফুটবল হ'লেও ৰিচিভ কৰিব লগাটো এটা টেকনিক, কিন্তু 10 বছৰ অকলে খেলাৰ পিছত সি গুৰুৰ মাধ্যমতে যাব নোৱাৰে কাৰণে সি ভৱিষ্যতত আগবাঢ়িব নোৱাৰে। সেইকাৰণে